চুত মাৰাণী অসমীয়া চুত মাৰাণী কছাৰীবিলাক। নমস্কাৰ বন্ধুসকল, ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত আমাৰ মুছলমান মহিলা এজনে আমাৰ বড়ো বায়ক, আমাৰ অসমীয়া জাতি বাইসকলক কিদৰে কথা কৈছে আপোনালোকে প্ৰথমতে ভিডিঅ'টো চাই লওক। তাৰ পিছত এই মহিলাৰ বিষয়ে মই দুটামান কথা ক'ম। আপোনালোকে স্কিপ নকৰাকে ফুল ভিডিঅ'টো মোৰ চাব আৰু অলপ বেছিকে শ্বেয়াৰ কৰি দিব। তো প্ৰথমতে ভিডিঅ'টো আপোনালোকে চাই লওক। চুত মাৰাণী অসমীয়া চোন দেখ কিমান ডাঙৰ ডাঙৰ কল ধৰিছে। চুত মাৰাণী কছাৰীবিলাক, মিয়া বস্তি পচি গ'ল নেকি? কচু গাছ ভৰি গ'ল। দেখক গাহৰি আনক জলদি জলদি। এতিয়া মই কৈ আছো এইটো মহিলাটোৰ বিষয়ে। এই মহিলাটো হ'ল মানে গিৰিয়েক এৰি দিয়া মহিলা হয়। ই কেইবাদিন বেংগলোৰত কাম কৰিছে, কেৰেলাত কাম কৰিছে, কৰ্ণাটকো কাম কৰি আহিছে। এই মহিলাটো পেছাত এটা ৰেণ্ডি বুলি কয় না, ৰেণ্ডি হয়। কিয় তাৰ মাথাত অলপো নলেজ নাই। কি কৈছো আপোনালোকে বুজিছেনে? ইয়াৰ মাথাত যে নলেজ নাই। ইৰ মানে ভাইৰাল হ'বলৈ ইয়াৰ মাথাত এটা ভাইৰাছ গুচিছে। ই ভাবিছে যে ই অসমীয়া বড়ো বাইসকলক, অসমীয়া জাতিক গালি পাৰিলে ই মানে ভাইৰাল হ'ব, ই ফেমাছ হ'ব। এই কাৰণে ই মানে ভাবিছে যে অসমীয়া বড়ো মানুহ যদি গালি গালাজ পাৰে, তো ইৰ ভিডিঅ'টো মানুহে ট্ৰল কৰিব, ৰোষ্ট কৰিব, কৰিলে মানে ই মানে ফেমাছ হ'ব, চব মানুহ ইয়াক চিনি পাব। এইটো কাৰণে ই মানে এনেকা গালি গালাজ পাৰি আছে। এই মানুহটো আচলতে ই দৰং জিলাৰ হয় না ক'ৰ হয় মই বিশেষকে নাজানো, কিন্তু প্ৰশাসনে ইয়াক উচিত বিচাৰ কৰিব লাগে। এই মহিলা হওক যি হওক, যেনেকে আমাৰ বড়ো